হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 11ৰ স্বদেশ অধ্যয়নৰ চেপ্টাৰ নম্বৰ 2 আছে, যিটো অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য। তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰকেইটা আজি তোমালোকৰ মাজত ডিছকাছ কৰিম। চ' বন্ধুসকল, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথমতে চোৱা ক নম্বৰ 2। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? ইয়াৰ উত্তৰটো হৈছে 3,12,05,576। তাৰপিছত খ নম্বৰটো চাবা, অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব সৰ্বাধিক? ইয়াৰ উত্তৰ হৈছে কামৰূপ মেট্ৰত। তাৰপিছত ঘ নম্বৰটো চাবা, অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব সৰ্বাধিক? এইটো উত্তৰটো সিফালে আছে, দেখুৱাই আছোঁ। ইয়াৰ উত্তৰটো হৈছে ডিমা হাছাও জিলাত। তাৰপিছত ঘ নম্বৰটো চাবা, অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি? ইয়াৰ উত্তৰটো হৈছে অসমৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হ'ল জনপ্ৰব্ৰজন। তাৰপিছত ঙ নম্বৰটো চাবা, অসমৰ স্থায়ী জনপ্ৰব্ৰজনৰ এটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হৈছে অসমৰ চাহ জনজাতি। তাৰপিছত 3 নম্বৰটো চোৱা, অসমৰ জনবসতিৰ ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক, ইয়াৰ মূল কাৰণ কি? ইয়াৰ উত্তৰটো হৈছে অসমৰ জনবসতিৰ ঘনত্ব তুলনামূলকভাৱে দেশৰ গড় হাৰতকৈ অধিক, ইয়াৰ মূল কাৰণ হ'ল অঞ্চলটোত সমতল ভূমি, অসংখ্য নৈৰ পাৰৰ, সাৰুৱা কৃষিভূমি, সুন্দৰ জলবায়ু, উন্নত আন্তঃগাঁথনি আৰু উচ্চ হাৰত নগৰীকৰণ। তাৰপিছত 4 নম্বৰটো চাবা, চমুটোকা লিখা। ক নম্বৰ, কৰ্মঠ জনসংখ্যা। ইয়াৰ উত্তৰটো হৈছে আমাৰ ৰাজ্যত 2011 চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যাৰ 38% সক্ৰিয়ভাৱে উৎপাদনমূলক কাম-কাজত জড়িত। ইয়াকে কৰ্মৰত জনসংখ্যা বুলিব পাৰি। এই কৰ্মঠ জনসংখ্যাৰ অনুপাতে এখন দেশৰ উৎপাদন আৰু অৰ্থনৈতিক উন্নয়নত বিশেষ প্ৰভাৱ পেলায়। তাৰপিছত খ নম্বৰটো চাবা, জনসংখ্যা বিতৰণ। উত্তৰটো হৈছে এটা অঞ্চলৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন ভৌগোলিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে সমতল, সাৰুৱা নদী উপত্যকাত কৃষি, বাণিজ্য আৰু বসতিৰ সুবিধা আৰু পানী যোগানৰ সুচলৰ বাবে জনসংখ্যাৰ সমবিতৰণ হোৱা দেখা যায় আৰু ঘনত্বও অধিক হয়। অসম ৰাজ্যৰ অধিকাংশ অঞ্চল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গতভাৱে ইয়াৰ প্ৰায়বোৰ জিলাতে জনবসতি ঘন। ইয়াৰ বিশেষকৈ নগৰীয় অঞ্চলসমূহত অতি ঘন জনবসতি দেখা যায়। অসমৰ প্ৰায়বোৰ ডাঙৰ নগৰতে যাতায়াত ব্যৱস্থা উন্নত, শিক্ষা, স্বাস্থ্য আৰু উপাৰ্জনৰ সুযোগ-সুবিধা অধিক আৰু সেইবাবে জনপ্ৰব্ৰজনো অধিক। এনে কাৰণতে অসমত যিবোৰ জিলাত নগৰীকৰণৰ হাৰ বেছি, তেনেবোৰ জিলাত জনসংখ্যাৰ বসতিও ঘন। উদাহৰণস্বৰূপে কামৰূপ মেট্ৰত ঘনত্ব 1313 প্ৰতি বৰ্গ কিলোমিটাৰ। জনবসতিত ঘনত্ব ৰাজ্যখনত গড় জনবসতিৰ ঘনত্বৰ 3 গুণ বেছি। চ' বন্ধু বান্ধৱীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট এটা ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।